বিয়াৰ ৰাইজ বিয়া মিডিল আছাম আৰু লোৱাৰ আছাম গাইজ বহুত নীতি নিয়ম বেলেগ। মিডিল আছামৰ ক'ত ঘৰ মোৰ হ'ব লগা দৰাৰ লগতে দৰা কোন হয়, বিয়া কেতিয়া, দৰাৰ ফটো, তাৰপিছত কি কৰে আৰু বিয়া ক'ত হ'ব, কেনেকৈ হ'ব, এইটো মাহতে বিয়াৰ কি পৰ্ব আহি আছে, সকলো ডিটেইলছ আজি পাব এই ভিডিঅ'টোতে। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? ৱেলকাম টু স্পেচিয়েল ব্লগ এগেইন। চ' এয়া আছিলে মোৰ ইউটিউবৰ ইণ্ট্ৰ' আৰু আজি ইউটিউব চেনেলত বহু দিনৰ মূৰত ধনশ্ৰী কামবেক কৰিছে, কিন্তু আজিৰ ভিডিঅ'টোৰ ইণ্ট্ৰ' আচলতে তেনেকুৱা নহয়। ভেৰি স্পেচিয়েল ব্লগলৈ আপোনালোকক ৱেলকাম জনাইছোঁ। লাইভ আপডেট আৰু জীৱনৰ বহুত ডাঙৰ কথা আপোনালোকক ক'ম, বহুত ইম্পৰ্টেণ্ট কিছুমান আপডেট আপোনালোকক দিম। কাৰণ মোৰ ডিজিটেল মিডিয়াৰ ফেমিলিক মই এইসমূহ কথা ক'বলৈ কেতিয়াবাৰ পৰা পেটত কেনেকৈ ৰাখি আছিলোঁ মইহে জানো। চ' ফ্ৰেণ্ডছ, বহি লৈছোঁ, ভিডিঅ'টো শেষলৈ চাব। ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে আৰু আজি মানে বহুত এতিয়ালৈ মোৰ আটাইতকৈ এক্সাইটিং ভৰা আপডেট নিউজ আপোনালোকক, ডাঙৰ নিউজ এটা আপোনালোকক দিম। চ' তাৰ আগতে কৈ দিওঁ, এতিয়া বাজিছে 2:57 আৰু যেনেকে আজি ইউটিউবত বহুত দিনৰ মূৰত আকৌ কামবেক কৰিছোঁ, তো তেনেকে আগৰ ধনশ্ৰীজনী আগতে কেনেকে শ্বুট কৰিছিলোঁ মোৰ আজি মনত পৰি গৈছে। চ' আজিৰ পৰা মই ভাবিছোঁ নতুন কামবোৰতো লাইফত যি আছে থাকিব, বা যিখিনি কৰিলোঁ এই 1.5 বছৰ মানত অকণমান গেপ আছিলে মোৰ ভিডিঅ'ত, আপোনালোকেও কয়, কিন্তু এতিয়া মই ভাবিছোঁ আজিৰ পৰা আকৌ আগৰ নিচিনা কামবেক। আগতে মই ৰাতি, মাই গড, মোৰ মনত আছে কিমান ৰাতি মই লেট নাইট শ্বুট কৰিছোঁ, কিমান ব্ৰেণ্ড শ্বুট মই লেট নাইট কৰিছোঁ, প্ৰমোশ্যনৰ শ্বুট কৰিছোঁ, কিমান ড্ৰেছ চেঞ্জ কৰি বেলেগ কাপোৰ মানে ব্ৰেণ্ডৰ কাৰণে পিন্ধি ৰাতি শ্বুট কৰি থাকোঁ। ৰাতিটো 2টা 3টা 12টা এনেকে কিমান নিশা মই কটাইছোঁ হিচাপ নাই। বাট মোৰ এই লাষ্ট 1.5 বছৰ মানৰ পৰা এনেকুৱা ধৰণৰ কামবিলাক মই মানে ৰাতি মানে কৰোঁ, কিন্তু তেনেকে কৰা নাছিলোঁ আগৰ নিচিনাকে। বহু কথা আছে, বহু কাৰণ আছে, মই ক'ম লাহে আপোনালোকক, কিন্তু আজিৰ পৰা আৰু সেই জোচটো আহিছে মোৰ। তো এতিয়া মই ভাবিছোঁ যি চলি নাথাকক, চব চলাই থাকিম বেকগ্ৰাউণ্ডত, কিন্তু এইটো কামো মই ইউটিউবত স্পেচিয়েলি, ফেচবুক আৰু ইনষ্টাততো মই এক্টিভ আছিলোঁ তথাপিও, কিন্তু ইউটিউবত বহুতখিনি গেপ হৈ গৈছিলে। তো ইউটিউবতো মই কণ্টিনিউ আগৰ নিচিনা কৰিম। তো এতিয়া দিওঁ মই এক্সাইটিং খবৰটো অকণমান আপোনালোকক। প্ৰথমতে বিয়াৰ ৰাইজ বিয়া অ' গড, মই কেনেকৈ আপোনালোকক মানে মই বুজাবই পৰা নাই। মানে মই অকলে আছোঁ এতিয়া, হোম ষ্টেত আছোঁ, আৰু ৰাতিটো গম পাইছে কিমান হৈছে, কিন্তু মই মানে ঘামিছোঁ, পানী এগিলাচ লৈ লৈছোঁ দেই, চাব, পানী লৈ লৈছোঁ ছাইডত মানে এই ভিডিঅ'টো বনাবৰ কাৰণে। মই ক'বই পৰা নাই আপোনালোকক, এক্সাইটমেণ্ট লেভেল বেলেগ, কিন্তু তাৰ বাহিৰে আপোনালোকক জনোৱাটো এক্সাইটমেণ্ট এটা বেলেগ এটা আছিলে মানে মোৰ মানে। চ' ফাইনেলি সেই টাইমটো আহি পাইছে। এই চেনেলটোত আপোনালোকৰ চাগে মনত আছে নে নাই নাজানো, যোনে একেবাৰে আগৰ পৰা চাইছে মনত থাকিব, আৰম্ভণিৰ মোৰ ভাইৰেল ভিডিঅ'টো এই ইউটিউব চেনেলটোত বিয়া এখনৰে আছিল, মানে এগৰাকী এক্ট্ৰেছৰ বিয়াৰ আছিলে। আৰু এই চেনেলটো তাৰপিছত মই কিমান এক্টৰ এক্ট্ৰেছৰ বিয়া, ছিংগাৰৰ বিয়া, লাভ ষ্টৰী, কিমান এক্টৰ এক্ট্ৰেছ ছিংগাৰ আমাৰ ইউটিউবাৰৰ লাভ ষ্টৰী, কিমান লাভ ষ্টৰী ইণ্টাৰভিউ কৰিছোঁ হিচাপ নাই। আৰু লাষ্টৰ পিনে এনেকুৱা হৈ গৈছে, মানে কমেণ্টতো মানুহে সোধে মোক, তুমি কেতিয়া বিয়া পাতিবা, বহুত হ'ল আৰু বিয়া পাতা, এনেকে কিবা কিবি কমেণ্টটো কৰিয়ে থাকে। তোমাৰ লাভ ষ্টৰী কোৱা, সেইটোতো বাদে মই যাৰ ইণ্টাৰভিউ ল'ব যাওঁ লাভ ষ্টৰী, বিশেষকৈ লাভ ষ্টৰী এপিছ'ডটো, তেওঁলোকেও অন কেমেৰা কয়, মানে ধেমালি আৰু কয়, তুমি কোৱাচোন তোমাৰ লাভ ষ্টৰীটো আগতে, তুমি কেতিয়া বিয়া পাতিবা কোৱাচোন। এনেকে বহুতৰ ইণ্টাৰভিউত আপোনালোকে মোৰ আগৰ ইণ্টাৰভিউবোৰ উঠাই চালে দেখিব। চ' মই সেইকাৰণে আপোনালোকক কৈ আছোঁ যে মই মানে এই মুভমেণ্টটোৰ কাৰণে, মই তেতিয়া জনা নাছিলোঁ কাৰ লগত কেতিয়া কেনেকে হ'ব, বাট এই মুভমেণ্টটোৰ কাৰণে যে মই বহুত দিনৰ পৰা, বছৰৰ পৰা ৱেইট কৰি আছিলোঁ আপোনালোকক জনাবলৈ। এণ্ড ৰাইজ, আমাৰ যেতিয়া ইউটিউবাৰসকলে বিশেষকৈ বা কণ্টেণ্ট ক্ৰিয়েটৰসকলে যিসকলে ভিডিঅ' বনায় বা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হয়, তো তেওঁলোকৰ যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'জবোৰ দেখোঁ, কাপল ব্লগছ দেখোঁ, কাপল ৰিলছ দেখোঁ, পোষ্ট দেখোঁ, ফটোজ দেখোঁ, আৰু বিয়াৰ প্ৰিপেৰেশ্যন দেখোঁ, বিভিন্ন প্ৰগ্ৰামছ দেখোঁ, মাই গড, মই ভাবোঁ মই কেতিয়া কৰিম এইবোৰ, মানে কেতিয়া কৰিম। এতিয়া মই ইমান
বেছি আপোনালোকক কাপল ব্লগছ দিব, মানে বিয়া হোৱাৰ আগৰখিনিৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড টাইপ হিচাপে মানে ভিডিঅ'জ দিবলৈ বা দেখুৱাবলৈ ইমান টাইম নাই হাতত। তথাপিও যিখিনি আছে মই আপোনালোকক দিম আৰু এতিয়াৰ পৰা আপোনালোকে দেখিব আৰু। তো মই এনাউন্স কৰিম, গোটেইখিনি ক'ম আপোনালোকক। ফাইনেলি বিয়া পাতিব গৈ আছো। কিন্তু তাৰ আগত কিছুমান কথা কওঁ। গোটেই মোক লগ পালে সোধে যে তোমাৰ যে মাজতে কাপোৰৰ বিজনেছটো দেখিছিলো, অনলাইন বুটিকখন কি কৰিছা, আছেনে নাই অনলাইন অফলাইন বুটিক? চ' সৰু এটা স্মল মোৰ ষ্টাৰ্টআপ, সেইটো বিজনেছ লাইনত মই ইণ্ডিভিজুৱেলি অকলে কৰা, সেইটো মোৰ প্ৰথম ষ্টাৰ্টআপ আৰু সেইটো আছে এতিয়াও। কিন্তু মই মাজতে বেলেগ বেলেগ কামত বেছিকৈ ইনভলভ থকাৰ কাৰণে সেইটো অনলাইন মই কৰা বন্ধ কৰি দিছিলোঁ। কাৰণ অনলাইনত ভিডিঅ' বনাই থাকিব লাগে আৰু আপডেট দি থাকিব লাগে, তেতিয়াহে সেই এনেকুৱা বিজনেছবোৰ অনলাইন ভালকৈ চলে। তো টাইম দিব পৰা নাছিলোঁ। এতিয়া মই আকৌ অনলাইনো কামবেক কৰিছোঁ সেইটো বিজনেছতো। আৰু এইটো ভিডিঅ'ৰ পৰাই মই ফাৰ্ষ্ট আপোনালোকক ধুনীয়া কালেকশ্যন এটা দেখাম মেখেলা চাদৰৰ। অফলাইন মই কৰি আছিলোঁ দেই, অফলাইন বহু চিনাকি লোকে, বহু চিনাকি মানে ছোৱালী মহিলা বেলেগ বেলেগ ফিল্ডৰ, মোৰ কামৰ চিনাকি বেলেগ বেলেগ ফিল্ডত, তেওঁলোকে শাৰী কুৰ্তি এনেকৈ লৈ আছিলে। তো অফলাইন মই কামটো কৰি আছিলোঁ, ৰেণ্টতো দি আছোঁ শাৰী কুৰ্তি মেখেলা চাদৰ। কিন্তু এতিয়া আকৌ মই অনলাইন অফলাইন দুইটাই কামটো আৰম্ভ কৰিছোঁ। আৰু তাৰে কালেকশ্যন এটা মই আপোনালোকক দেখাওঁ। এইটো হৈছে কালেকশ্যন, খুব ধুনীয়া এযোৰ বোৱা মেখেলা চাদৰ। আৰু এইটো হৈছে পিয়'ৰ পদ্মিনী হেণ্ডলুম, পিয়'ৰ পদ্মিনী। কালাৰটো চাওক, মোৰ নিজৰে লওঁ লওঁ লাগিছে। বিহু বতৰত কেনেকুৱা ধুনীয়া লাগিব বাৰু, চাওকচোন কি মজা কালাৰ। চ' এইযোৰ কাপোৰ যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত থকা নম্বৰটোত কণ্টেক্ট কৰিব, আমাৰ বিজনেছ নম্বৰটোতে কণ্টেক্ট কৰিব। মই আকৌ এবাৰ নম্বৰটো কৈ দিছোঁ, 8135088837 নম্বৰটোত কণ্টেক্ট কৰিব, হোৱাটছএপ কৰিব বা আপোনালোকে কলো কৰিব পাৰে, নহ'লে হোৱাটছএপ কৰিব ডাইৰেক্ট। তাতে প্ৰাইচ ডিটেইলছ সকলো দি দিম। আৰু নহ'লে ইনষ্টাগ্ৰাম একাউণ্টটো DB ষ্টাইল হাব বুলি আছে, মই ইয়াতে লিখি দিছোঁ, DB ষ্টাইল হাব ফ'ল' কৰিব ইনষ্টাগ্ৰামটো। আৰু আমাৰ ময়ূৰ হোমষ্টেৰো ইনষ্টাগ্ৰামটো ময়ূৰ হোমষ্টে বুলি আছে, আপোনালোকে ইনষ্টাগ্ৰামত প্লিজ ফ'ল' কৰিব। আৰু মোৰ ধনশ্ৰী বৈশ্যা প্ৰফাইলটো ইনষ্টাগ্ৰামত ফ'ল' কৰিব। কাৰণ কি হয় জানেনে, ইনষ্টাগ্ৰামত কুইক আপডেট দিব পাৰি, ষ্টৰি 1 মিনিটৰ ৰীল পটককৈ দি ইনষ্টাগ্ৰামত পটককৈ বস্তুবোৰ মানে আগতে দি দিয়া যায় আপডেটবোৰ। সেইটো কাৰণে আপোনালোকে ইনষ্টাগ্ৰাম পেজকেইটা ফ'ল' কৰিব, গোটেই গম পাব। আৰু এই কাপোৰযোৰ অৰ্ডাৰ কৰক জল্দি জল্দি, বেছি অনা নাই এই কাপোৰযোৰ, মাত্ৰ কেইটামান ষ্টকে আছে। এনিৱেজ ফাইনেলি চ' য়েছ, ফাইনেলি বিয়া পাতিবলৈ গৈ আছো। বিয়া আহি গ'ল মোৰ। চ' এটা ভিডিঅ' দিছিলোঁ ঘৰ বৰ চোৱা পৰ্ব বুলি ফেচবুকত আৰু ইনষ্টাগ্ৰামতো। এই ভিডিঅ'টোত বহুতে কমেণ্ট দিছিলে, বহুতে গেছ কৰিছে ইতিমধ্যে। আৰু ইনষ্টাগ্ৰামত যিসকল ধনশ্ৰী বৈশ্য প্ৰফাইলটো ফ'ল' কৰি আছে আগৰ পৰাই, তেওঁলোকেতো জানেই কেইদিনমানৰ পৰা ফটো ভিডিঅ'জ দিয়ে আছোঁ অলৰেডি আমাৰ দুইজনৰে। চ' গেছ কৰিছে, ডিৰেক্টলি কোৱা নাই যদি ন, তেওঁলোকে ইনষ্টাগ্ৰামৰ ভিউৱাৰ্ছখিনি দেখি থাকে, গেছ কৰিছে। চ' য়েছ, ঘৰ বৰ চোৱা পৰ্বটোত আপোনালোকক সুধিছিলোঁ ৰিষ্টা পাক্কা নে? হয়, ৰিষ্টা পাক্কা হয়। অতি সোনকালে আহি আছে মোৰ এংগেজমেণ্ট, অতি সোনকালে আৰম্ভ হৈ আছে মোৰ বিয়াৰ পৰ্ব। চ' 1 মাহ নাই হাতত ৰাইজ, সঁচাকৈ সেইকাৰণে আচৰিত লাগিছে, মোক ঘামি গৈছোঁ কওঁতে আপোনালোকক। হাতত মোৰ একেবাৰে টাইম নাই, মোৰ এতিয়া এনেকুৱা লাগিছে কি কৰোঁ কি নকৰোঁ, এনেকুৱা টাইপ ফিলিংছ হৈছে, পূৰা মিক্স ফিলিংছ। দুখ মোৰ একেবাৰে লগা নাই, কাৰণ মেণ্টেলি মই ৰেডিয়ে আছিলোঁ এইটো বছৰতে পাতিম বুলি বা হ'ব বুলি। চ' বহুতে গালি দিব, দুখ কৰা নাই না, মোৰ কাৰণ আছে, সেইবোৰ মই পিছত ক'ম আপোনালোকক। এইটো ভিডিঅ'তে চব কৈ ইমান দীঘল নকৰোঁ, ছাছপেন্স খতম নকৰোঁ। এটাতো মই বিলিভে নকৰোঁ যে ঘৰ এৰি যাব ছোৱালীজনী, এতিয়া হেৰি হ'ব আনৰ ঘৰৰ, সেইবোৰ মই বিশ্বাস নকৰোঁ। মোৰ কাৰণে ছোৱালী লাইফ মানে 2খন ঘৰ প্লাছ পইণ্ট। ল'ৰাৰ যিটো 1খন ঘৰ থাকে, তো ছোৱালীৰ 2খন ঘৰ। ছোৱালীৰ মানে মোৰ হাক আছে ভাই, অধিকাৰ আছে ভাই, কোনো ক'ব নোৱাৰে মোক এইখন মোৰ ঘৰ নহয় বুলি। চ' মই সেইকাৰণে সেইটো ফিলিংছ মোৰ মনত নাহে, দুখ লগা মই আনিবই নিবিচাৰোঁ, ফাৰ্ষ্ট থিং। আৰু ছেকেণ্ড থিং হ'ল, এতিয়া আপোনালোকক আজি জনাইছোঁ বিকজ মই এতিয়াৰ পৰা বাকী ভিডিঅ'জবোৰতো দিম, কিন্তু তাৰ লগে লগে চব ভিডিঅ'জ প্ৰস্তুতি প্ৰিপেৰেশ্যনৰ কেনেকৈ কৰিছোঁ, ব্ৰাইড টু বি হ'বলৈ গৈ থাকিলে কি কি হয়, কিছুমান টিপছ 2-এটা সৰু সুৰা যি দিব পাৰোঁ দিম, কি কি হয়, স্কিন কেয়াৰ কি কৰোঁ, এতিয়ালৈ মই একোৱে কৰা নাই।
আৰু কি নকৰোঁ, শ্বপিং বজাৰ সমাৰ ক'ৰ বস্তু ক'ত পায়, আপডেটবোৰ কেনেকুৱা, বাপৰে বস্তু যিহে দাম, বিয়া পাতাটো একেবাৰে সহজ নহয়। 2026 ব্ৰাইডসকল, গ্ৰুমসকল, দৰা কইনাটো গমেই পায়। আৰু আগন্তুক দিনত যোনে পাতিবা, কৈ আছোঁ সোনকালে বিয়া পাতা, নহ'লে এতিয়াই সাংঘাতিক মুস্কিল হৈ গৈছে। বিয়া পতাৰ কাৰণে কিমান পইচা একেবাৰে টপ লেভেল। 2 বছৰ আগৰ বিয়া আৰু এতিয়াৰ বিয়া কম্পেৰিজনত মানে হিউজ ডিফাৰেঞ্চ পইচাৰ। এতিয়া মানে ক'ব পাৰে কি পইচা কথা, বাট ৰিয়েল থিং হয় গাইজ, একেবাৰে ৰিয়েল থিং হয়। আৰু বিয়া বুলি ক'লে বহুত বস্তু মিলাব লগা হয় পাতিম বুলি ভাবিলে। চ' য়েছ, তেনেকুৱা ধৰণৰ। তাতে আকৌ মোক অলৰেডি বহুতে কৈ আছে তোমাৰ বিয়াৰ পৰা কাৰণে ফুল এক্সাইটেড হৈ আছোঁ, বা এনেকুৱা হ'ব তেনেকুৱা হ'ব, মানে ভাবে ন বহুতে আমি কেমেৰাত মানে কাম কৰি থকা মানুহ, চ' ধুমধামকে সাংঘাতিক কিবা কৰিম চাগে বুলি, তাৰ কাৰণে আৰু বেছি ভয় লাগে। ত' ফাইনেলি সেই আপোনালোকে ঘৰ চাব যোৱা ভিডিঅ'টো ৰিষ্টা পক্কা হৈ গ'ল। আৰু আপোনালোকে গেছ কৰা মতে সঁচাকে মৰিগাঁও ডিষ্ট্ৰিক্টত হয় ল'ৰাৰ ঘৰ, ধৰমতোলত। আৰু আপোনালোকে অলৰেডি বহুতে চিনি পায়, যিসকলে ফেচবুকৰ ভিডিঅ' চাই, ফেচবুকত ভিডিঅ'ও বনায় সিও, আৰু লগতে বিজনেছমেনো হয়, বিজনেছো বেলেগ বেলেগ আছে, আৰু লগতে আমাৰ একেলগে বিজনেছ পাৰ্টনাৰো হয় এটা বিজনেছত। ইতিমধ্যে মোৰ ভিউৱাৰ্ছে বহু জানে, সেইদিনা কমেণ্টত কোনোবাই দিছে বিজনেছ পাৰ্টনাৰ যে লাইফ পাৰ্টনাৰ হ'ব গৈ আছে, এইটো কথা ৰাইজে বুজিব নাই বুলি। চ' য়েছ, আপোনালোকৰনো আৰু কি লুকাব লগা, গোটেই জানে আৰু লাইফটো বেছিভাগখিনি। আৰু বহুত প্ৰশ্ন আছিলে, বিয়া ক'ত হ'ব, পাঠশালাত হ'ব নে গুৱাহাটীত হ'ব, বাকী ক'ত হ'ব কি হ'ব। তো মই বিয়া ক'ত হ'ব নকওঁ, বিয়া অকণমান দেৰি আছে, বেছি দেৰি নাই, এইটো বছৰতে বিয়া, এইটো বছৰতে হ'ব। মানে আমি ভাবি আছোঁ, যিমান দূৰ প্লেনিং আছে, হোপফুলি ভগৱানৰ কৃপাত সকলো ভালে কুশলে হৈ গ'লে এইটো বছৰতে হ'ব। আৰু এতিয়া আহি আছে এংগেজমেণ্ট, অতি সোনকালে, 1 মাহো নাই। আৰু এংগেজমেণ্টটো মই ৰিভিল কৰি দিওঁ, এংগেজমেণ্ট পাঠশালাতে হ'ব। আমি ভাবিছিলোঁ মাজতে গুৱাহাটীতো পাতোঁ নেকি বুলি ডিছকাশ্যন এটা হৈছিলে, বাট আল্টিমেটলি গৈ থৈ মানে কি হয় ন, তাতেই আৰু সকলো গোটেই ঘৰৰ মানুহ চব তাতে, সেইকাৰণে তাতে কৰাটোৱে ডিচাইড হ'ল। মিডিল আছাম আৰু লোৱাৰ আছাম গাইজ, বহুত নীতি নিয়ম বেলেগ আৰু বহুতখিনি মানে দূৰো হয়, যদিও আমি দুইটা গুৱাহাটীতে থাকোঁ মেক্সিমাম টাইম। আৰু কিন্তু মানে দুইখন ঘৰ দুইফালে, আমি মাজত, এনেকুৱা নিচিনা হৈছে। আৰু এতিয়া বিয়াৰ প্ৰস্তুতি যে কেনেকৈ মিলাম, মানে এইটো এটা টাস্ক নিচিনা হৈছে, মানে প্ৰিপেৰেশ্যন, এংগেজমেণ্টৰ প্ৰিপেৰেশ্যন। এতিয়া হাতত টাইম একেবাৰে নাই। আমি মানে বস্তু বজাৰ সমাৰ কৰিবলৈও মানে গোটেই মানুহখিনি লগ খোৱাটোৱে এটা মানে টাস্কৰ নিচিনা হৈছে। এইপিনে আমাৰ মাহঁত, এইপিনে তাৰ মাকহঁত, এইপিনে মই, এইপিনে সি, আৰু আমাৰ যিহেতু এটা ডাঙৰ বিজনেছটো, বহুত ডাঙৰকৈ আমি হোমষ্টেটো মানে কৰিছোঁ, সৰু ইউনিট লৈ থোৱা নাই, গতিকে বহুত ডাঙৰ কেইবাটাও ইউনিট, গতিকে আমি এজন নহ'লে এজন লাগি থাকিব লাগে এইটোত। গতিকে দুইটা একেলগে মিলোৱাটো বহুত ডাঙৰ মানে টাস্ক হৈ গৈছে। তাৰ মাজতে চেষ্টা কৰি আছোঁ আৰু কৰি থাকিম। তো এতিয়া এইটো আছিলে যে আপোনালোকে ফটোশ্বুট, আমাৰ কাপল ৰিল, ব্লগ নহয় একজেক্টলি, মিনি ব্লগ বা কাপল ৰিল, আৰু ফটোশ্বুটবিলাক, বহুত ফটোশ্বুটো আছে, বিহু ফটোশ্বুট আছে, আৰু কিবাকিবি ফটোশ্বুট আছে। সেইবোৰ সকলো ফটোজবোৰ দেখিব ইনষ্টাগ্ৰামত, আৰু আপডেটবোৰ প্ৰথমে ইনষ্টাগ্ৰামত পাব, বিয়া ৰিলেটেড হওক, এংগেজমেণ্ট ৰিলেটেড হওক, বা এনেকৈ লাইভ আপডেটবোৰ হওক। চ' ইনষ্টাগ্ৰাম ফ'ল' কৰিব ধনশ্ৰী বৈশ্য বুলি, মই গোটেই লিংকবোৰ ডেছক্ৰিপশ্যনত দি দিম, আহি যাব আৰু চবতে, গোটেই 3টা প্লেটফৰ্মতে প্ৰস্তুতি ভিডিঅ'বিলাক মই দি থাকিম। আৰু আপোনালোকক সময় লৈ দামবোৰো আপডেট দি থাকিম, ক'ত কেনেকুৱা কি ৰেট চলি আছে, ক'ত কি পাব, যিসকলে পাতিব গৈ আছে বিয়া, সেই সকলোবোৰ গম পাব। পৰ্বৰ ভিডিঅ'টোত 2-এজনে কমেণ্ট দিছিলে যে চ'ত মাহত আচলতে এইবোৰ নীতি নিয়ম নকৰে বুলি বিয়া ৰিলেটেড। তো য়েছ, হয়, আপোনালোকে ঠিকে কৈছে, ভালেই কৈছে বাৰু। কিন্তু আমাৰ ঘৰবচোৱা পৰ্বটো চ'ত মাহত নহয়, ফাগুনতে হৈছিলে। কিন্তু মই কিয় দিয়া নাছিলোঁ আপোনালোকক জনাওঁ ভিডিঅ', কাৰণ কি হয়, মোৰ বহু শুভাকাংক্ষী আছে, মানে মই ঘৰৰ মানুহৰ কথা কোৱা নাই, ঘৰৰ মানুহেতো চবকে ভাল পায়, এনেকুৱা বহুত ফ্ৰেণ্ডছ আছে, ভণ্টি আছে, মোক ভাবিয়ে নাপাওঁ, তেওঁলোকেও মানে চবেই, আপোনালোকৰো বহুতে হয়তো এগ্ৰী কৰিব, বাট যিসকলক মই মানে কেতিয়াবা নেভাবোঁ ন, তেওঁলোকেও ইমান ভাবিব বুলি, তেওঁলোকেও মোৰ কাৰণে ইমান চিন্তা কৰে। মোক তেতিয়া কৈ থৈছিলে যে এতিয়া নিদিবা পটককৈ বস্তুবোৰ, কেইদিনমান পিছত দিবা, কাৰণ আজিকালি নজৰ পটককৈ লাগে। মই বাৰু এইবোৰত ইমান হেৰি নকৰিলেও, যিহেতু ভালৰ কাৰণে কোনোবাই কিবা এটা ক'লে, 2-এটা বস্তু ৰাখিলে মানে ভাল লাগে। চ' মই ভাবিলোঁ মানে
কেইদিনমান গৈ লওক, এংগেজমেণ্টৰো দিন ঠিক হৈ লওক, তাৰপিছত মই ভালকৈ দিম আৰু ৰাখি থৈছিলোঁ ভিডিঅ'জখিনি, ক্লিপখিনি। সেইকাৰণে আপোনালোকক এতিয়া ৰিচেণ্টলি মানে ৰিভিল কৰিলোঁ ঘৰবোৰ চোৱা পৰ্ব, আৰু তাৰপিছত এতিয়া এংগেজমেণ্টৰ কথাটো ৰিভিল কৰিলোঁ। এংগেজমেণ্টৰ ডেটটো মই আজি নকওঁ, কিন্তু এমাহো নাই এংগেজমেণ্ট, অতি সোনকালে এংগেজমেণ্ট আহি আছে। দৰাৰ নামটো আপোনালোকক হোৱাই নাই, তো ফাইনেলি ৰিভিল কৰি দিওঁ মোৰ দৰাৰ নাম। ইতিমধ্যে আপোনালোকে জানে বুলি কৈহে আছোঁ, বহুতে জানে, কমেণ্টে কৰিছে, তথাপিও কৈ দিওঁ আকৌ এবাৰ। য়েছ, আপোনালোকে ভবাটোৱে হয়, মিষ্টাৰ অভিজিত বৰা, আৰু মই হৈছোঁ ধনশ্ৰী বৈশ্য বৰা। মিডিল আছাম, লোৱাৰ আছাম বেলেগ হ'ব আৰু এইখন। চ' সেয়া আৰু ৰাইজ, ফাইনেলি আহি পালে এংগেজমেণ্ট, আৰু তাৰপিছত বিয়া। আৰু এইটো বছৰতে সকলো প্লেনিং আছে, এংগেজমেণ্টটোতো এমাহো নাই, আৰু বিয়া এইটো বছৰতে হোৱা কথা। কেতিয়া হোৱা কথা এতিয়া ৰিভিল কৰি নিদিওঁ, মই আজিয়ে চব কৈ দিলে কি হ'ব আৰু এতিয়াৰ পৰা ইউটিউব চেনেলত আৰু ফেচবুকত বিশেষকৈ প্ৰস্তুতিৰ ভিডিঅ'জবোৰ দেখি পাব। মিলাই চব দি থাকিম। দিন বহুত কম আছে, দৌৰাদৌৰি হ'ব। তাৰ মাজতো দৰা ঘৰৰ শ্বপিং, আমাৰ কইনা ঘৰৰ শ্বপিং, এংগেজমেণ্টৰ বাকী কাম কাজবোৰ চব মই আপোনালোকক অকণমানকৈ হ'লেও দেখাব ট্ৰাই কৰিম। আজিলৈ আহোঁ তেন্তে, লগ পাম নেক্সট এটা ভিডিঅ'। তেতিয়ালৈ ভালে থাকক সকলো, এণ্ড আশীৰ্বাদ কৰিব। নতুন জাৰ্ণি ষ্টাৰ্ট হ'ব গৈ আছে, আপোনালোকৰ আশীৰ্বাদটো একদম সদায় মেইন, সদায় চেৰা খপে। চ' আৰু এটা কথা ভাল লাগিছে দেই, মোৰ মনত পৰি ভিডিঅ'টো দীঘল হৈ গৈ আছে, কৈ আছোঁ। চ' এটা কথা আৰু ভাল লাগিছে, ঘৰবোৰ চোৱা ভিডিঅ'টো নহয়, মই জানো মৰিগাঁৱৰ পিনৰ মোৰ ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰ আছে, কিন্তু ইমানো আছে মই ভবা নাছিলোঁ। তো ঘৰবোৰ চোৱাৰ ভিডিঅ'টোত ইমান মানুহে কমেণ্ট কৰিছে নহয়, মৰিগাঁও, ধৰমটোল, তাহাঁতৰ জেগাখিনি, তাৰপিছত বহুতে চিনিও পায়। চ' ইমান মানুহে কমেণ্ট কৰিছে, মানে বহুত বেছি ভাল লাগিছে। চ' ইমান ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰ মোৰ সেইপিনৰো আছে, জানি ভাল লাগিছে। চ' লগ পাম সকলোকে, আজিলৈ বাই বাই।